মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভেদাইলতা, নৰসিংহ পাত আৰু মচুন্দৰী পাতেৰে মাছ বনাম। এয়া ভেদাইলতা লৈ লৈছোঁ, নৰসিংহৰ পাত লৈ লৈছোঁ, বাৰীৰ পৰা পূৰা ফ্ৰেছ ছিঙি অনা, আৰু এয়া মচুন্দৰী পাত লৈছোঁ। আৰু এইদৰে এইখিনি দি মাছ বনালে মাছখিনিত সোৱাদৰ লগে লগে আমাৰ পেটৰ কাৰণে, স্বাস্থ্যৰ কাৰণেও খুব ভাল হয়। সেইকাৰণে মই মচুন্দৰী পাতখিনি এইদৰে এৰুৱাই লৈ পেলাই ভালকৈ মই ধুই ল'ম। আৰু গোটেইখিনি এইদৰে মিলাই পেলাই খালেও কেতিয়াবা খুব ভাল লাগে চাবচোন। সদায় মছলা খোৱাতকৈ এইদৰে বনাই কেতিয়াবা খাবলৈও কিন্তু খুব ভাল লাগে। আৰু এয়া মই পাতখিনি লৈ লৈছোঁ ভালকৈ, লৈ পেলাই ভালকৈ এতিয়া মই চাফা কৰি লৈছোঁ। আমি শুকানতে ভালকৈ এইধৰণে চাই ল'ব লাগে, চাই পেলাই ভালকৈ চাফা কৰি ল'ম। আৰু মচুন্দৰী পাতখিনি এইদৰে ঠাৰিখিনি বা কিবা পোক চোক আছে নি এইদৰে মই ভালকৈ বাছি লৈছোঁ। আৰু মই ঠাৰিখিনি পেলাই দিম, অকল পাতখিনিহে ল'ম। আৰু এতিয়া এইদৰে বাছি লৈছোঁ। আৰু এয়া চাওক, এইখিনি ভালকৈ আৰু একেবাৰে পূৰা তাজা হয় পাতখিনি। আৰু এতিয়া মই গোটেইখিনি ভালকৈ ধুই ল'ম। আৰু আপোনালোকে এইদৰে বনাইনে বাৰু? আৰু মই ভাবোঁ সকলোৱে বনায়েই। আৰু এইখিনি বৰলীয়া মাছ লৈছোঁ। বৰলীয়া মাছটো যিহেতু বহুত টেষ্টি মাছ হয়, আৰু এইখিনি বনালে খুব ভাল লাগিব। আৰু এতিয়া মই পাত গোটেইখিনি এইধৰণে সৰু সৰুকৈ অলপ কাটি ল'ম। আৰু এইধৰণে মই কাটি লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এইখিনি মই খুব ভালকৈ কাটি লৈছোঁ। আৰু এইটো আজিকালি ল'ৰা ছোৱালীয়ে যদি এইদৰে নাখায় তেতিয়াহ'লে মই পিচি পেলাই এইদৰে সিহঁতক খুৱাওঁ। ইয়াত মই লৈছোঁ কেঁচা জলকীয়া, পিঁয়াজ আৰু নহৰু মই অলপ বেছিকৈয়ে লৈছোঁ, কাৰণ মাছত যিহেতু নহৰু অলপ বেছিকৈ দিলেই বেছি ভাল লাগে। আৰু এতিয়া মই পাতখিনি পূৰা গ্ৰাইণ্ড কৰি ল'ম। আৰু পাতখিনি গ্ৰাইণ্ড কৰিলেহে ল'ৰা ছোৱালীয়ে খাব। এনেই যদি পাতখিনি কাটি কাটি দিওঁ তেতিয়াহ'লে নাখায় সিহঁতি। আৰু মই এইধৰণে পিচি পেলাই গোটেইখিনি মই পিচি ল'লোঁ। পিচি পেলাই এতিয়া মই এইধৰণে বনাম। আৰু অলপ পিঁয়াজ মই থৈছোঁ। মই কিহৰ কাৰণে থৈছোঁ, অলপ মই কেৰাহীখন পাতিছোঁ, পাতি পেলাই মাছখিনি মই ফ্ৰাই কৰি ল'লোঁ। দেখুওৱা নাই বাৰু। মই মাছখিনি ফ্ৰাই কৰি কেৰাহীখন অলপ পাতি পেলাই মিঠাতেল অলপ দি দিছোঁ। দি পেলাই এতিয়া মই ইয়াত জিৰা কেইটামান দিম। গোটা জিৰাই মাছৰ সোৱাদটো খুব বঢ়ায়। জিৰা দিম আৰু পিঁয়াজ দিম। দি পেলাই এইখিনি অলপ মই ভাজি কৰি দিম। তাৰপিছত পিঁয়াজতে মই নিমখখিনি দি দিম। মই সদায় পিঁয়াজতে নিমখখিনি দিওঁ, কাৰণ তেতিয়া পিঁয়াজখিনি অলপ সোনকালে গলি যায়। আৰু এইখিনি দি দিলোঁ। দিয়াৰ পিছত এতিয়া মই ইয়াত যিখিনি পেষ্ট কৰি থৈছিলোঁ সেই পেষ্টখিনি মই দি দিম। আৰু এয়া চাওক, পেষ্টখিনি মই দি দিলোঁ। আৰু এতিয়া এইখিনি ভালকৈ মই কৰি পেলাই দি দিছোঁ। আৰু এইদৰে বনালে দুপৰীয়া খাই পেলাই খুব ভাল লাগে। আৰু এতিয়া মই পেষ্টখিনি দি পেলাই এইখিনি মই ভালকৈ অলপ লৰাই ল'ম। এইধৰণে মই লৰাই লৈছোঁ, কাৰণ ইয়াৰ অলপ কেঁচা গোন্ধটো মই অলপ কৰিম। প্ৰথমতে অলপ গেছটো বঢ়াই পেলাই অলপ এইখিনি মই ভালকৈ লৰাই দিম। তেতিয়া কি হ'ব, তাৰ কেঁচা গোন্ধটো অলপ গুচি যাবগৈ। আৰু এতিয়া ইয়াত মই অলপ হালধি দিম। হালধি নিদিলেও একো নহয়, কাৰণ তেতিয়া গ্ৰীণ কালাৰটো পূৰা থাকি যাব। মই আৰু দি দিছোঁ, অলপ হালধি দিছোঁ। আৰু কেঁচা জলকীয়াটো মই আগতে অলপ বেছিকৈ দিছোঁ পিছাৰ সময়ত। আৰু এতিয়া মই অলপ ঢাকি থৈ দিম, তেতিয়া তাৰ কেঁচা গোন্ধটো গুচি যাব। এয়া চাওক, এইখিনি ওপৰত তেলখিনিও বিৰিঙি আহিছে আৰু তাৰ কেঁচা গোন্ধটো যাবগৈ। কাৰণ এনেই বনালে অলপ এটা কেঁচা গোন্ধ এটা ভাৱ আহে। এইধৰণে মানে কৰিলে তেতিয়া আৰু তাৰ গোন্ধটো নাইকিয়া হৈ যায়। এতিয়া মই অলপ ভালকৈ এইখিনি লৰাই দিছোঁ, কাৰণ যিহেতু তলত লাগি যাব পাৰে, সেইকাৰণে মই অলপ লৰাই দিছোঁ। আৰু লৰাই পেলাই আৰু অলপ ঢাকি দিছোঁ, যাতে ভালকৈ পাতখিনি একেবাৰে সিজি যাওক। আৰু এইখিনি সিজোঁতে সময় নালাগে বাৰু, কিন্তু মই অলপ ভালকৈ বনাইছোঁ যাতে ল'ৰা ছোৱালীয়ে তেতিয়া আৰু গোন্ধটো নাপায়। এতিয়া মই পানীখিনি দি দিছোঁ। দি পেলাই মোৰ যিমানখিনি পানীৰ প্ৰয়োজন মই ইমানখিনি দিছোঁ। দি পেলাই এইখিনি মই অলপ ভালকৈ উতল অহালৈকে ঢাকি ৰাখিম। আৰু ইয়াত মই অলপ গোলমৰিচ দিছোঁ, কাৰণ এইখিনিয়ে মানে ভাল হয়, টেষ্টটো খুব ভাল আনে। সেইকাৰণে মই ইয়াত জালুক কেইটামান দি দিছোঁ। আৰু এতিয়া মই এইখিনি চাওক, উতল আহি গ'ল। যেতিয়া উতল আহি যায় তেতিয়া মই ইয়াত মাছখিনি দি দিম।
এয়া মই মাছখিনি দি দিছোঁ। মই মাছখিনি ভাজি থৈছিলোঁ আৰু কেঁচা দিও বনাব পাৰে। মই অলপ ইমান ডাঙৰ মাছখিনি কেঁচা খাবলৈ ভাল নাপালোঁ, সেইকাৰণে মই অলপ ভাজি পেলাই দিছোঁ। বেছিও মই টান ভাজা নাই, অলপ ভাজি পেলাই দিছোঁ। আৰু বেছি সৰু হ'লে মই এই ধৰণে কেঁচা মাছ দিয়ে বনাওঁ। আৰু এতিয়া এইখিনি চাওক, আমাৰ মাছখিনি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে, কিমান টেষ্টি হৈছে, কিমান ভাল লাগে খাবলৈও। যেনেকুৱা টেষ্টি খাবলৈ, আমাৰ স্বাস্থ্যৰ পক্ষেও খুব লাভদায়ক হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুব টেষ্টি হয় খাবলৈ।